আজি বামাঘাটে 1 নং 2 নং ইউনিয়ন ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত আমি অহাকালি ৰাতিপুৱা উজনি অসমৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউ ডিষ্ট্ৰিক্টত বান সাহায্য প্ৰদানৰ কাৰণে যথেষ্টখিনি আমি খাদ্য সামগ্ৰী ইয়াত যোগাৰ কৰিছোঁ। অহাকালি ৰাতিপুৱাৰ ভাগত আমি এই চৰাইদেউ, নাজিৰা আৰু এই শিৱসাগৰ অঞ্চলত এইখিনি প্ৰদান কৰিম। প্ৰায় 2000 পৰিয়ালৰ কাৰণে আমি খাদ্য সামগ্ৰী ইয়াত যোগাৰ কৰিছোঁ। চিৰা, গাখীৰ, সৰু ল'ৰা ছোৱালীৰ কাৰণে মেগী, পানীৰ ব্যৱস্থা 15000 বটল পানী, তাৰোপৰি আমি বস্ত্ৰ, আমি একদম নতুন কাপোৰ এইবোৰ সংগ্ৰহ কৰিছোঁ। তাতে যিহেতু কাপোৰৰ অভাৱ হৈছে, আমি নতুন কাপোৰ লৈ লৈছোঁ। পুৰুষৰ কাৰণে গেঞ্জি আৰু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আমি অহাকালি আমি চৰাইদেউ, নাজিৰা আৰু শিৱসাগৰত লৈ যাম। তাত আমাক স্থানীয় ৰাইজে যাতে কিছু সহায় কৰে বা আমাৰ তাতে সম্পৰ্কীয় মানুহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ। গোটেইখিনি মানুহে লগ হৈ আমাক যাতে সহায় কৰে, যাতে এই খাদ্যখিনি যি ভিতৰুৱা অঞ্চলত আমি এতিয়া ইতিমধ্যে ফেচবুকতে পাই আছোঁ, বহুত অঞ্চলত বোলে এতিয়ালৈকে কোনো গৈ পোৱা নাই, যাতে আমি ভিতৰুৱা অঞ্চলত যাব পাৰোঁ। আমাক সহায় কৰিলে হ'ল, আমি অহাকালি ইয়াত দিয়া ব্যৱস্থা কৰিম। আমি প্ৰায় 10000 পেকেট ORS লৈছোঁ। তাৰোপৰি আমি গাখীৰ লৈছোঁ, তাজা আছে, মেগী আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে মেগী আৰু চিৰা লোৱা দিছে, গোটেইখিনি আছে, মিঠৈ আছে, চেনি আছে, দালি আছে, আলু আছে, পিঁয়াজ আছে, চাউল আছে, যথেষ্টখিনি চাউল লৈছোঁ আৰু পানী 15000 লিটাৰ বটল পানী লৈছোঁ।